हेलो व्यूअर्स स्वागतम जनाइछु बन्दितास किबा किबि अन्य एटा ब्लग लय बोले क्या बोले थैंक यू और तुमी ने कोआ सब खालो हैप्पी एनिवर्सरी একো প্লেনিং নাই এনে আৰু আমি দেওখাল যাম এতিয়া দেওখালখন মোৰ প্ৰিয় ঠাই খুব ভাল পাওঁ গৈ থাকো আগতেতো বহুত গৈছিলো বিয়াৰ পিছৰ পৰাহে যোৱা হোৱা নাই তেনেকে দেওখাললৈকে যাম তাৰ পৰা কি হয় নাজানো আৰু এনে আৰু এপাক মাৰি আহিম চাগে বেলেগ একো প্লেনিং নাই আশীৰ্বাদ কৰিব আমাৰ এইটো প্ৰথম বিবাহ বাৰ্ষিকী যাতে যিমান দিন একেলগে থাকো ভালে থাকিব পাৰো মোৰ এনিভাৰ্সাৰী গিফ্ট বেছি ডাঙৰ নহয় বা আঙুলি সৰু কাৰণে সৰুৱে হৈছে কোনো আমাক হেলা কালি আমি ৰাগ চালো না হাই বুলি কোৱা কি খবৰ তোমাৰ বুলি কোৱা কি খবৰ বুলি কোৱা দেওখাললৈ ওলাইছোঁ বহুত দেৰি হ'ল 10:30 মানে বাজিলে ভাবিছিলোঁ একদম ৰাতিপুৱাই গৈ প্ৰথম শৰাইখনেই দিমগৈ কিন্তু নহ'ল ঘৰতো কাম থাকে বহুত সেইকাৰণে আজি ৰাসৰ দ্বিতীয় দিন এইফালে ৰাস চলি আছে চাওকচোন বাঘজাপৰ ৰাস চলি আছে কালি আহিছিলোঁ ৰাসৰ অকণমান ভিডিঅ' কৰা হৈ আছে বাৰু সেইখিনিও দেখুৱাম দেওখালৰ কথা কৈ আছিলোঁ দেওখালখন আমাৰ এই অঞ্চলৰ মৰিগাঁৱৰ মানুহৰ মানে বহুত এখন বিশ্বাসৰ ঠাই বুলি ক'ব পাৰি যিসকলে দেউলাংখুই পঢ়িছে ৰীতা চৌধুৰী বাইদেউৰ দেউলাংখুই পঢ়িছে তেওঁলোকে নিশ্চয় দেওখালৰ কথা পাইছে দেওখালৰ কথা জানে আপোনালোকে দেওখালৰ বিষয়ে আৰু যিসকলে পঢ়া নাই এবাৰ দেউলাংখুইখন পঢ়ি চাবচোন জোঙাল বলহুৰ কথাটো আপোনালোক সকলোৱে শুনিছে এই জোঙাল বলহুৰ পৰিয়ালৰ মানুহে আমাৰ এই দেওখালতে সেৱা অৰ্চনা কৰে আগতে আৰু ঐতিহ্যমণ্ডিত আমাৰ এই দেওখালখন মৰিগাঁওবাসীৰ সকলোৰে অতিকৈ বিশ্বাসৰ ঠাই আমি বহুত বিশ্বাস কৰোঁ দেওখালখন মানে মনটো বহুত শান্তি পোৱা যায় দেওখাললৈ গ'লে ব'লক এতিয়া গৈ থাকোঁ দেওখাললৈ আমাৰ জাগিৰোডৰ পৰা দেওখাললৈ গৈ থকা এই ৰোডটো ইমান ধুনীয়া লাগে বহুত ভাল লাগে মোৰ আহিলেই মই ভিডিঅ' বনাওঁৱেই ইনষ্টাগ্ৰাম ৰিলছ বনাওঁৱেই আজিও আপোনালোকক দেখুৱাবৰ বাবে আকৌ ভিডিঅ' কৰিলোঁ খুবেই ভাল লাগে এই ৰাস্তাটো আৰু অভাৰ ব্ৰিজখনৰ পৰা মানে দৃশ্যটো চাবলৈ খুব ধুনীয়া হয় ওচৰতে পাহাৰ আছে বৰ ধুনীয়া হয় এপ্ৰিল মে এনেকুৱাত আহিলেতো আৰু ভাল লাগে তেতিয়া কৃষ্ণচূড়াবোৰ ফুলি থাকে HPCৰ ওচৰত কৃষ্ণচূড়াবোৰ ফুলি থাকে খুব ভাল লাগে ব্ৰিজৰ ওপৰেৰে আহিলে HPCটো বন্ধই হৈ গ'ল বাৰু এতিয়া পাম আৰু এতিয়া পাবলৈ হৈছে কাষৰীৰ দোকানখনৰ পৰা শৰাই এখন লৈ লৈছোঁ
আপোনালোকে ইয়ালৈ আহিলে ঘৰৰ পৰা মাহ প্ৰসাদ এইবোৰ শৰাই লৈ নাহিলেও ইয়াতে পাই যাব সকলোখিনিয়ে পাব গাখীৰৰ পৰা ফুলৰলৈকে পাব চাকি তেল ঘি দিয়া চাকি যি লাগে আপোনালোকৰ শৰাইখনৰ বাবে সকলোখিনি ইয়াতে পাই যাব কেতিয়াবা হঠাৎ আহি সোমালেও এইটো আফসোস কৰিব নালাগে যে শৰাই এখন অনা নহল দোকানতে সকলোখিনি ধুনীয়াকৈ পাই যাব আমি ঘৰৰ পৰা টোপোলা বান্ধি নানোৱে ইয়াৰ পৰাই কিনিলো গোটেইখিনি আজি আমাৰ বিবাহ বাৰ্ষিকী বুলি এওঁলোকক অকণমান নিজৰ সাধ্য অনুসাৰে কিবা এটা দিলে মানুহজনে ভিডিঅ' কৰি থোৱাৰ কাৰণে আপোনালোকে আকৌ বেয়া নাপাব সকলোখিনি দেখুৱাৰ বাবে এইখিনি অকণমান দেখুৱাই দিলোঁ আমি এনেও আহিলে দিওঁৱেই দুই এজনক সকলোকে দিব নোৱাৰিলে কিন্তু আজি যিহেতু আমাৰ এটা বিশেষ দিন সেইকাৰণে সকলোকে দিবৰ বাবে আমি লৈ আহিছিলোঁ বাহিৰতো আছিলে কেইজনমান তেওঁলোকক ভিডিঅ' কৰিব নোৱাৰিলোঁ বাহিৰত আছিলে তেওঁ গৈ দি আহিলেগে মই এপিনে বেলেগ কিবা কৰি থাকোঁতে আপোনালোকক মই দেওশালৰ সম্পূৰ্ণ ভিডিঅ'টো দিম আজি দেওশালৰ সম্পূৰ্ণ ভিডিঅ' দেখুৱাব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবগৈ যিহেতু আজিৰ ব্লগটো আমাৰ এনিভাৰ্চাৰীৰ ওপৰত হয় গতিকে আৰু বেলেগ কিবা কিবিও দেখুৱাব লগা থাকিব সেইকাৰণে আজি দেওশালখনৰ ভিডিঅ' সম্পূৰ্ণৰূপে নিদিওঁ দেওশালৰ ভিডিঅ'টো মই কৰি লৈছোঁ আপোনালোকক এক্সট্ৰাকৈ সেই ভিডিঅ'টো দিম চাব আপোনালোকে আজি বাৰু এনিভাৰ্চাৰী ভিডিঅ'টোৰ লগতে এইখিনি অকণমান চাওক উভতিলোঁ মন্দিৰৰ পৰা চাওক এইটো কিমান ধুনীয়া মোৰ বহুত প্ৰিয় ঠাই হয় আহিবচোন আপোনালোকো ইয়ালৈ এতিয়া আমি ইয়াৰ পৰা ওলাই ভাবিলোঁ অকণমান হৰ্ণবিল পাৰ্কৰ ফালে যাওঁ এয়া পাই গ'লোঁ হৰ্ণবিল পাৰ্ক ইয়ালৈ আমি মাজে মাজে গৈ থাকোঁ ভাল লাগে এখন ফুলৰ হয় গোটেইখন ফুলৰ পাৰ্ক হয় খুবেই ধুনীয়া হয় ঠাইখন ইয়াতো বোলো অকণমান সময় থাকি যাওঁ যিহেতু আজিৰ দিনটো আমাৰ দুয়োজনৰে হয় সেইকাৰণে অকণমান সময় ইয়াতো পাৰ কৰিলোঁ হৰ্ণবিল পাৰ্কৰ ভিডিঅ'ও মই কৰি ল'লোঁ আপোনালোকক মই সেই ভিডিঅ'টো দেখাম যদিহে দেওশালৰ ভিডিঅ'টো ছুটি হয় তেন্তে হৰ্ণবিলৰ সৈতে একেলগে দুইটা ভিডিঅ' একেলগে দিবলৈ চেষ্টা কৰিম আৰু যদিহে দীঘল হয় তেনেহ'লে দুয়োটা মই বেলেগ বেলেগকৈ ভিডিঅ' দিম আপোনাক ভণ্টিহঁতে আমাৰ বাবে এটা ডাঙৰ ছাৰপ্ৰাইজ প্লেনিং কৰিছিলে চাওকচোন মৰিগাঁৱৰ চিলি বুলি এখন ৰেষ্টুৰেণ্ট আছে তাতে সিহঁতে একদম কেক চেক আনি পিছপিনে এইখন দেখিছেনে বেনাৰ বনালে আমাৰ দুয়োজনৰে ফটো কিছুমান এড কৰি দেখিছেনে সেইখন একদম বেনাৰ চেনাৰ লগাই পুৰা ফুল মানে প্ৰিপেয়াৰেশ্যন কৰি ৰাখিছিলে ফোন কৰি মাতিলে আগদিনাও এবাৰ সিহঁতে ভিনিয়েকলে ফোন কৰিছিলে কাইলৈ দুপৰীয়া সময়ত বেলেগ একো নেৰাখিব ভেজাল বুলি আমি ইমান এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ হয়তো সিহঁতে আমাৰ ঘৰলৈ আহিব তেনেকৈ ভাবিছিলোঁ কিন্তু আমি হৰ্ণবিলত থাকোঁতে ফোন কৰি তালৈ মাতিলে তাত গৈ দেখোঁ একদম ৰাইজৰ মানে পুৰা তৈয়াৰী আৰু মোবাইল লৈ থকাজনী মোৰ বৰদেউতাৰ ছোৱালী এজনী মোৰ ভণ্টিৰ বান্ধৱী মোৰ নিজৰ ভণ্টিৰ দৰেই তাই তাৰপাছত সেই দুটা ভাইটি দুটা ভণ্টিৰ লগৰ হয় ইহঁত দুয়োটা মানে আমাৰ গাঁৱৰে হয় বয়সত ভণ্টিৰ লগৰ হয় সিহঁত মোৰ ভাইটি হয় দুইটা সিহঁতৰ এয়া একদম কি বাম্পাৰ প্লেনিং বহুত 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 বেছি থেংক ইউ বহুত ভাল লাগিলে এনেকুৱা ছাৰপ্ৰাইজবোৰ যেতিয়া নিজৰ মানুহবোৰে দিয়ে কিমান আন্তৰিকতা লুকাই থাকে এইবোৰত বহুত ভাল লাগে
চন্দ্ৰমুখী আত্মা সোমাই গৈছে আমি ক্যামেরাম্যান বাকি সব খাই লও सब्जी काटा ভেজ পোলাও আৰু চিকেন গ্ৰেভি অৰ্ডাৰ কৰা হ'ল একদম ৰাইজ খোৱাত ব্যস্ত ইহঁতৰ হেনো আকৌ এবাৰ বিয়া খোৱাৰ দৰেই লাগিছে কৈ আছিলে খাই আছে আৰু গিফ্টটো দিছে এইবোৰ ইমান আয়োজন কৰি এইবোৰ প্লেনিং কৰি সিহঁতে আকৌ আমাক গিফ্টটো দিছে মই দেখুৱাম বাৰু আপোনালোকক গিফ্টবোৰ আৰু কেকটো চাওকচোন ইমান ধুনীয়া হয় কেকটো বহুত ধুনীয়া লাগিলে কেকটো খাবলৈও একদম খুবেই টেষ্টি আছিলে আৰু দেখিবলৈতো ধুনীয়াই দেখিছে আপোনালোকে খাবলৈ বহুত ধুনীয়া আছিলে কেকটো ভণ্টিয়ে অৰ্ডাৰ কৰিছিলে কেকটো মৰিগাঁৱৰে বা এগৰাকীৰ ওচৰত অৰ্ডাৰ কৰিছিলে হেনো ইহঁতক আমি ঘৰলৈ লৈ আহিলোঁ ভিনিয়েকে জোৰ কৰিলে ঘৰতো যিহেতু আমি আজি সৰুকৈ খানা এটা খাম বুলি ভাবিয়ে আছিলোঁ সিহঁতকো লৈ আহিলোঁ লগতে এওঁৰ বা আমাৰ ওচৰতেই বিয়া হৈছে বাহঁতো আহিলে ভাগিনকেইজনীও আহিলে তেনেকৈ ৰাতি সৰু সুৰাকৈ খানা এটা হৈ গ'ল আৰু ছাগলী মাংসৰে সিহঁতৰ নাচ একেবাৰে ৰাতি বাইক ভিনিয়েকৰ এনিভাৰ্চাৰী তেল আকৌ সিহঁতৰহে বেছি লাগিছে এইবোৰ আয়োজন আমাৰ ৰান্ধিছে আমাৰ পাৰ্মানেণ্ট ৰান্ধনি আমাৰ বৌ খুব ধুনীয়া হৈছিলে মাংস ছাগলীৰ বলক এতিয়া কোনে কি গিফ্ট দিছিলে গিফ্টবোৰ চাওঁগে এই বেনাৰখন ডিজাইন কৰি গিফ্ট কৰিছে মোক এইজন ভাইটিয়ে চাইদুৰ বহুত বহুত ধন্যবাদ তোমাক এই গিফ্টটো দিছে মোৰ বৰদেউতাৰ ছোৱালীজনীয়ে থেংক ইউ মাধন হোৱাট এ লাভলি গিফ্ট মই খুব ভাল পাওঁ এইবোৰ ফুল চুল আৰু মই মোৰ বিচনাখনৰ এই দুইটা মূৰে এনেকুৱা ফুল থ'ম বুলি ভাবিয়ে আছিলোঁ তাই মোৰ মনৰ কথাটো কেনেকৈ গম পালে নাজানো আৰু এইটো দি দিলে এইটো এপিনে থ'লোঁ এতিয়া সেইপিনে থ'বলৈ কিবা এটা আনিব লাগিব থেংক ইউ কেনেকৈ প্ৰতিপালন কৰিব লাগে সেয়াও তাই কৈ গৈছে তাইতো এখন খুব ধুনীয়া ফুলনি আছে ঘৰত কেতিয়াবা মই ঘৰলৈ গ'লে তাইৰ ফুলনিখন আপোনালোকক দেখুৱাম আৰু এই শিৱজনা দিছে মোৰ ভাইটি বাবু ভিডিঅ'ত দেখাইছিলোঁ যে দুজন ভাইটি সি দিছে এইজনা মোৰ শিৱ বহুত প্ৰিয় বুলি জানে মোৰ শিৱ প্ৰথম প্ৰেম সি ভালদৰে জানে সেইকাৰণে শিৱজনা গিফ্ট কৰিছে মোক বহুত বহুত ধন্যবাদ বাবু এইজন ভাইটিয়ে দিছে বাবু এইজন আৰু এইখন দিছে আমাৰ দুইজনৰে বন্ধু দীপাংকৰে চিলিলে দীপাংকৰো গৈ পাইছিলে তাৰ ভিডিঅ' কৰা নহ'ল মই বাৰু ফটো এখনকে দি দিম ফটো এখন লগাই দিম তাৰ এখন সি দিছে ফটো ফ্ৰেম থেংক ইউ ছ' মাছ আৰু এইটো দিছে আমাৰ ডাঙৰ ভাগিনজনীয়ে মোমায়েকলে থেংক ইউ আই মানুহ আৰু আছে গিফ্ট দেখাই আছোঁ
এইজনে হৈছে দীপাংকৰ আমাৰ দুইজনকটো চিনি পাইছে এই কাপোৰযোৰ দিছে ভণ্টিৰ বান্ধৱী নানুৱে থ্যাংক ইউ নানু স্কুলত পিন্ধি যাবলৈ দিছে তাই মোক কাপোৰযোৰ বোলে এতিয়া দেখাম এটা স্পেচিয়েল গিফ্ট আমাৰ দাদা আৰু বৌয়ে দিয়া গিফ্টটো খুব ধুনীয়া হয় মই দেখাই আছোঁ আপোনালোকক চাওক গিফ্টটো এইটো হয় টেবুল ক্লক বহুত ধুনীয়া লাইটটো জ্বলে মই আপোনালোকক লাইটটো জ্বলাই দেখুৱাই আছোঁ দেখিছেনে কিমান ধুনীয়া বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব দেই থ্যাংক ইউ বৌ আৰু দাদা বহুত ধুনীয়া গিফ্ট দিলে এইটো খুবেই ভাল লাগিছে বহুত বেছি ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব ওলাইছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত লগতে মোৰ এনে ধৰণৰ ব্লগ আৰু পাই থাকিবৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰিব তাতে মোৰ আগৰ ব্লগবোৰো পাই যাব বাই বাই সকলো ভালে থাকক